হোজাই কাৰ্বি আংলং সীমান্ত বকলীয়া ঘাট টকৌবাৰীত লোমহৰ্ষক হত্যাকাণ্ড। দুজন মাছমৰীয়াক নৃশংস হত্যা। নীল বৰদলৈ আৰু বিভীষণ বৰদলৈ নামৰ লোক দুজনক নৃশংস হত্যা। নিশা হোজাই জিলাৰ কোনো অঞ্চলত কুচিয়া ধৰিবলৈ গৈছিল লোক দুজনে। আজি পুৱা ভতিজাকে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হৈছে। ৰাতিপুৱা গধূলি ৩টা বজাত চেপা পাতিবলৈ যায়, কুচিয়া চেপা, আৰু ৰাতিপুৱা চাবলৈ যায়, গধূলা পাতিবলৈ যায়, আৰু ৰাতিপুৱা তাৰ লগতে বুঢ়াটোৱে খুৱাই পেলাই এইবিলাককে কৰি বুঢ়াটোৱে খুৱাই। এতিয়া হাজিৰা কৰিছিল, এতিয়াতো হাজিৰা নাই। এতিয়া বুঢ়াটোৱে ভাবা নাই এতিয়া যে এই ল'ৰাটো কোনে পোহপাল দিব? এতিয়া নাতি লগত কোনে খুৱাব? এতিয়া আকৌ এই পোৱালিটো বেঙাটো কোনে খুৱাব? তাক সিহঁতকতো খোৱা মানুহ নাই। যিজনে আছিলে সেইজনে এতিয়া কাটি মাৰি তাক শেষ কৰি দিলে। চব দিব লাগিব, খোৱা বোৱা তাৰ পিন্ধা সকলো দায়িত্ব ল'ব লাগিব। দিব লাগিব। নিজৰ মাকো নাই। মাক থাকিলে বেলেগ কথা আছিলে, মাক নাই। লাগিবই ন্যায় বিচাৰখন আমাক লাগিবই। ন্যায় বিচাৰ আমাক লাগিবই, পুৰা লাগিব। মানুহজন যেনেকে নাইকিয়া হৈছে সিহঁতেও যাতে আপোনালোকে যাতে ব্যৱস্থা কৰি একেবাৰে ওপৰত হিমন্ত মামাই বিচাৰ কৰি আমাৰ বুকৰ পৰা যেনেকে কাঢ়ি লৈ গৈছে তেনেকে যাতে সিহঁতক কাঢ়ি পেলাই আপোনালোকে ওপৰত এলাই দিয়ে, ন্যায় কৰি। এইটো নাতিয়ে এইটো নাতি ইও যায় পাতিবলৈ। বাপেকে খাওঁতে কোনে খুৱাব? এটা লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। কোনে কৰিছে, কেনেকৈ কৰিছে আমিতো বিশেষ নাজানো। তথাপিতো বৰ হৃদয় বিদাৰক এটা ঘটনা ঘটিছে। গতিকে ইয়াৰ এটা উচিত তদন্ত আমি প্ৰশাসনৰ দ্বাৰা কৰাটো বিচাৰিছোঁ। ক্ষীপ্ৰতাৰে যাতে ইয়াৰ তদন্ত কৰে, প্ৰশাসনক তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। কি হৈছিলে মানে ঘটনাটো মানে তেওঁলোক মাছমৰীয়া বিশেষকৈ চেপা তেপা পাতে, আৰু পৰিয়ালৰ পৰা জনামতে তেওঁলোকে 3টামান বজাতে হয়তো ঘৰৰ পৰা ওলাই আহিছিল ৰাতি, কাইলৈ পুৱা 3টামান বজাত, আৰু আহোঁতে এই ঘটনাটো সংঘটিত হৈছে বুলি আমি ঠাৱৰ কৰিছোঁ। গতিকে কোনো দুৰ্বৃত্তই হয়তো তেওঁলোকক, যিহেতুকে তেওঁলোকে কণ্টিনিউ ব্যৱসায়টো কৰি থাকে বা মাছ মৰা হেৰিটো কৰি থাকে, তেওঁলোকক হয়তো কিবা এটা লক্ষ্য কৰি হয়তো তেওঁলোকে আগৰ পৰা লৈছে নেকি, এনেকুৱা এটা মানে মনত অনুভৱ হয়। গতিকে আমি ইয়াৰ ন্যায় তদন্ত আমি বিচাৰিছোঁ। প্ৰশাসনে যাতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে। এই অঞ্চলটো বিশেষকৈ সীমান্তৱৰ্তী অঞ্চল। ইয়াত কাৰ্বি আংলং আৰু এই হোজাই ডিষ্ট্ৰিক্ট, এইটো সীমামূৰীয়া এলেকা। গতিকে ইয়াক লৈ যাতে আমাৰ মাজত কোনো অশান্তি বিয়পি নপৰে, তাৰ কাৰণে আমি সচেষ্ট থাকিব লাগিব, যাতে অপশক্তিবিলাকে ইয়াৰ অশান্তি বিয়পাই নিদিয়ে। তাৰ কাৰণে আমি সমূহ ৰাইজে ইয়াত সচেষ্ট হোৱাটো প্ৰয়োজন অনুভৱ কৰিছোঁ। ডিফুৰ পৰা তনু মজুমদাৰ, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।